গুড মৰ্নিং অসম। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। মই মধুনাথ। আপোনালোকে চাই আছে মোৰ ইউটিউব চেনেল জয় শ্ৰী ৰাম এষ্ট্ৰজ্ঞান। আপোনালোকৰ দিনটো যেন ভালে কুশলে পাৰ হৈ যায়, সেয়া কামনাৰে আপোনালোকৰ মংগলৰ হেতুকে আজিৰ দৈনিক ৰাশিফল আৰম্ভ কৰিছোঁ। এতিয়া শুনক পঞ্চাং। আজি আহিন মাহৰ 7 তাৰিখ 24 ছেপ্টেম্বৰ 2024 চন। আজি বাৰ হৈছে মঙলবাৰ। আজি সূৰ্যোদয় সময় ৰাতিপুৱা 5:20 আৰু সূৰ্যাস্ত সময় আবেলি 5:18। আজি তিথি হ'ব সপ্তমী তিথি। 6:02 সপ্তমী তিথি থাকিব। তাৰপিছত অষ্টমী তিথি আৰম্ভ হ'ব। নক্ষত্ৰ হ'ব মৃগশিৰা নক্ষত্ৰ। ৰাতি 3:50 অক্ষিক যোগ। দিনৰ 9:59 কৰণ হ'ব বৃষ্টিকৰণ। দিনৰ 6:45। তাৰপিছত হ'ব বপকৰণ সন্ধিয়া 6:02। তাৰপিছত হ'ব বালৱকৰণ শেষ ৰাতি 5:21। তাৰপিছত হ'ব কৌলৱকৰণ। আজি জন্মত হ'ব বৃক্ষ ৰাশি বৈশ্য মতান্তৰে শূদ্ৰবৰ্ণ দেৱগণ। অষ্টোত্তৰী ৰবিৰ অবিংশোত্তৰী মংগলৰ দশা অপৰাহ্ন 4:07 পিছত মিথুন ৰাশি শূদ্ৰবৰ্ণ মতান্তৰে বৈশ্যবৰ্ণ ৰাত্ৰি 3:50। তাৰপিছত হ'ব নৰগণ। অষ্টোত্তৰী চন্দ্ৰ অবিংশোত্তৰী ৰাহুৰ দশা মৃত্যুৰ দ্বিপাদ যোগ সন্ধিয়া 6:02 পিছত একপাদ যোগ। এতিয়া শুনক আজিৰ দিনটোৰ ৰাশিফল আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে দিনটো সতৰ্কতাৰে পাৰ কৰক। তাৰমানে আজি আপোনাৰ যি বস্তু বাহানি আছে তাৰ প্ৰতি আপুনি নজৰ ৰাখক, নহ'লে আজি আপোনাৰ চুৰি হোৱাৰ সম্ভাৱনা দেখা যায়। গতিকে আপুনি নিজৰ যি বস্তু বাহানি আছে তাৰ প্ৰতি তীক্ষ্ণ নজৰ ৰাখক। আৰু আপোনাৰ ব্যৱসায় বাণিজ্যত লাভালাভ দেখা যায়, কিন্তু তথাপিতো আপোনাৰ আনে আপোনাক ঠগিব পাৰে। তাৰ প্ৰতিও আপুনি সচেতন থাকিলে ভাল হ'ব। গতিকে আজি আপুনি ৰাতিপুৱাই যাত্ৰাৰ সময়ত মানে যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব, তেতিয়া যাত্ৰাৰ সময়ত অকণমান গুৰ খাই ওলাই আহক। আপোনাৰ দিনটো শুভ হওক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। বৃক্ষ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনাৰ মানে আন কাৰোবাৰ কাৰণে মানে অন্য ব্যক্তিৰ কাৰণে আজি আপোনাৰ ক্ষতি হ'ব পাৰে। গতিকে আজি আপুনি কৰ্মচাৰী হওক বা চাকৰ বাকৰ হওক, তেওঁলোকৰ ওপৰত নজৰ ৰাখিবলৈ কৈছে। লগ বন্ধুৰ দ্বাৰা ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰবল। গতিকে যাকে তাকে বিশ্বাসত নল'ব। বেপাৰীসকলে বস্তু ক্ৰয় বিক্ৰয় কৰোঁতে সাৱধানতা অৱলম্বন কৰক আৰু হিচাপ নিকাচ কৰোঁতেও সাৱধানতাৰে মানে হিচাপ নিকাচ কৰক। আজি আপুনি প্ৰতিকাৰ হিচাপে আজিৰ মঙলবাৰ মানে হনুমানজীৰ মানে নাম লৈ ঘৰৰ পৰা বাহিৰ হওক, তাতে আপোনাৰ যথেষ্ট সুফল হ'ব। মানে জয় বজৰংবলী এনেকৈ আপুনি স্মৰণ কৰি আহক, তাতে আপোনাৰ সফলতা নিশ্চয় আহিব। ভিডিঅ'টোৰ শেষত ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মিথুন ৰাশি। মিথুন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো মান সন্মান টকা পইচা দুই এটাই মানে আহিব। আজি আপোনাৰ টকা পইচাও আহিব, লগতে মান সন্মানো লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে বছৰৰ পৰা মান সন্মান লাভ কৰিব। শিক্ষাৰ্থীসকলে পুৰস্কাৰ ল'বলৈ সক্ষম হ'ব। ব্যৱসায়ীসকলে ব্যৱসায়ত যশ মান খ্যাতি ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। গতিকে আজি আপোনালোকৰ দিনটো যথেষ্ট শুভ। আজি আপোনালোকে যদি পাৰে ৰাতিপুৱাই হনুমানজীৰ নাম স্মৰণ কৰক, তেতিয়াহ'লেও আৰু ভাল ফলাফল দেখা যায়। গতিকে আপোনালোকে কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক আৰু ৰাতিপুৱা শুদ্ধ মনেৰে নিজ নিজ কৰ্মস্থানলৈ ওলাই যাওক। আপোনাৰ কামত সফলতা নিশ্চয় হ'ব। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আপোনাৰ ৰাশিটোৰ আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মানে কৰ্মস্থানত যি কৰ্মচাৰী বা চাকৰ বাকৰ আছে, তেওঁলোকৰ ওপৰত আপুনি তীক্ষ্ণ নজৰ ৰাখক।
নহ'লে আপোনাৰ ধৰি লওক বন্ধু বান্ধৱৰ দ্বাৰা আপোনাৰ ক্ষতি হোৱাৰ সম্ভাৱনা প্ৰবল। গতিকে নিজৰ বস্তুৰ ওপৰত যথেষ্ট নজৰ ৰাখক। যাকে তাকে আপুনি বিশ্বাসত নল'ব। আৰু বেপাৰীসকলে ক্ৰয় বিক্ৰয় কৰোঁতে সাৱধান আৰু হিচাপ নিকাচ কৰোঁতেও সাৱধান হ'ব, যাতে আপুনি মানে দুৰ্নামত পৰিব লগা নহয়। আজি আপুনি যেতিয়া ঘৰৰ পৰা বাহিৰলৈ ওলাই আহিব, কৰ্মস্থানলৈ আহিব, তেতিয়া অকণমান মিঠাই মানে গুড় খাই আপুনি যাত্ৰা কৰক। আপোনাৰ যথেষ্ট সুফল পাব। আৰু ভিডিঅ'টোৰ মানে কমেণ্টত আপুনি ওম নমঃ শিৱায় নিশ্চয় লিখক। মানে শুদ্ধ মনেৰে লিখিব, আপুনি যথেষ্ট সফল পাব। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ সিংহ ৰাশি। সিংহ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকে আজিৰ দিনটোত নানা ধৰণৰ নতুন সুযোগ লাভ কৰিব। গতিকে যদি পাৰে নতুন সুযোগটো ধৰি লওক। আজি আপোনালোকৰ মানে যিসকলে বেপাৰী, তেওঁলোকৰ ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। যদি আপোনাৰ কিবা বাকী পৰি আছে, আজি আপুনি পাব পাৰে। আপোনাৰ মানে সৰল ব্যৱহাৰৰ বাবে আপোনাৰ গ্ৰাহকে আপোনাৰ প্ৰতি আকৰ্ষিত হয়। চাকৰিয়ালসকলৰ প্ৰমোশ্যন হ'ব পাৰে। আপোনাৰ বছৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আৰু শিক্ষক শিক্ষাৰ্থীসকলেও সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। আজি আপোনাৰ দিনটো ভাল। আপোনালোকৰ আজি আয় ভাৱ শুভ। গতিকে আজি আপোনালোকে যেতিয়া ঘৰৰ পৰা বাহিৰ হ'ব, তেতিয়া যদি পাৰে অকণমান মিঠা বস্তু খাই যাত্ৰা কৰক। আপোনাৰ সফলতা নিশ্চয় হ'ব। আৰু কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কন্যা ৰাশি। কন্যা ৰাশিৰ জাতক জাতিকাসকলৰ আজি আপোনালোকৰ মানে আশাটো বেছি কৰা দেখা যায়। গতিকে আজি আপোনাৰ বেয়া নহয়, ভাল। কন্যা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনৰ আশাটো পূৰণ হ'ব। যি বিচাৰে তাকে হ'ব। কৰ্মস্থানত শুভ। উপাৰ্জন বৃদ্ধিৰ যোগ দেখা যায়। আপোনাৰ আজি উপাৰ্জন বৃদ্ধি হ'ব। ইনকামটো ভাল হ'ব। মামলা মকদ্দমাত জয়লাভ। আধৰুৱা কাম কাজ যদি কিবা আছে আজি সম্পন্ন হ'ব। আপোনালোকৰ মনটো আনন্দিত হৈ থকা দেখা যায়। আৰু আজি আপোনালোকৰ লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আজি আপোনালোকে যদি কিবা লটাৰী কাটিম বুলি ভাবি আছে, গতিকে কাটিব পাৰে। আজি আপোনাৰ লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। আজি আপুনি যাত্ৰাৰ সময়ত ঘৰৰ পৰা ওলাই অহাত আপোনাৰ যোনটো প্ৰিয় দেৱতা হয়, ওম নমঃ শিৱায় জপ কৰিব পাৰে, নাইবা জয় বজৰংবলী জপ কৰিব পাৰে। তাত কোনো হেৰি নাই। আপুনি কমেণ্টত শুদ্ধ মনেৰে ওম নমঃ শিৱায় নিশ্চয় লিখক। এতিয়া আহিছোঁ তুলা ৰাশি। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ দিনটো সুকলমে পাৰ হ'ব। আজি আপোনাৰ বাবে দিনটো যথেষ্ট ভাল। তুলা ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত যথেষ্ট লাভৱান হ'ব। আপোনাৰ আজি উপাৰ্জন বৃদ্ধি হ'ব। ব্যৱসায়ত ভাল উপাৰ্জন কৰিবলৈ সক্ষম হ'ব। ক'ৰবাত যদি আপোনাৰ টকা ফাঁচি আছে, সেই টকাটো আজি উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব। হঠাতে আপোনাৰ হাতলৈ টকা আহিব পাৰে। লটাৰী প্ৰাপ্তিৰ যোগ দেখা যায়। গতিকে আজি আপোনাৰ সকলো দিশৰ পৰাই আপোনাৰ আজি লাভালাভ আৰু মংগলজনক আজি আপোনাৰ দিনটো। আজি আপুনি ৰাতিপুৱাই উঠি কিবা এটা মিঠা বস্তু খাই দিয়ক। আপোনাৰ বাবে যথেষ্ট দিনটো আৰু ভাল হৈ যাব। শুদ্ধ মুক্ত মনেৰে আজি আপুনি কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। আৰু আপোনাৰ যথেষ্ট সফলতাৰে আৰু আগবাঢ়ি যাওক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ আপোনাৰ ৰাশিটোৰ পৰা বিদায় লৈছোঁ। আপুনি কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। ওম নমঃ শিৱায়। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ কৰ্মস্থানত মানে কিছুমান সমস্যাই দেখা দিব পাৰে, মানে ঝামেলাই দেখা দিব পাৰে। ভবামতে আপোনাৰ কাৰ্যবিলাক আজি সিদ্ধি নহ'ব। লগ বন্ধুৱে আজি আপোনাক মানে কথাবিলাক আপোনাৰ প্ৰতি ঠাট্টা মস্কৰা কৰি আপোনাক মানে অপমানিত কৰিব বিচাৰিব পাৰে। সেই সুযোগ নিদিব। গতিকে সতৰ্ক থাকক। আপুনি কিবা এটা কথা ক'লে সিহঁতে উঠাই দিব। আপোনাৰ আজি মন মগজু গৰম হৈ থাকিব। তাৰ ফলত যাতে আপুনি ভুল সিদ্ধান্ত নলয়, সেইটোৰ প্ৰতিও নজৰ ৰাখক। প্ৰতিকাৰ হিচাপে আজি আপুনি যেতিয়া ঘৰৰ পৰা বাহিৰ হৈ আহিব, তেতিয়া আপুনি যদি পাৰে অকণমান গুড় খাই আহক। তেতিয়াহ'লে আপোনাৰ যথেষ্ট সফলতা লাভ কৰিব। আৰু ওম নমঃ শিৱায় মন্ত্ৰটো জপ কৰি আহক। আৰু কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। আপোনাৰ যি এই সমস্যাখিনি আছে, তাৰ পৰা অকণমান হ'লেও সকাহ পাব। গতিকে আজি আপুনি শুদ্ধ মনেৰে কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। ওম নমঃ শিৱায়। এতিয়া আহিছোঁ ধনু ৰাশি। ধনু ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মান সন্মান বৃদ্ধি হ'ব।
আজি আপোনালোকৰ যি নিজ নিজ কৰ্ম আছে কৰ্মস্থানত সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে বছৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পুৰস্কাৰ লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম যশ খ্যাতি আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আপোনালোকৰ আজি উপাৰ্জন বৃদ্ধি হ'ব। আজি আপোনাৰ দিনটো সুকলমে পাৰ হৈ যাব, কোনো চিন্তা নাই। খালি আজি আপোনালোকে যেতিয়া ৰাতিপুৱা ঘৰৰ পৰা বাহিৰ হৈ আহিব তেতিয়া অকণমান যদি গুৰ আছে গুৰ খাই আহক, তেতিয়া যথেষ্ট সুফল পাব। আৰু নাইবা হনুমানজী নাইবা মহাদেৱ বাবাৰ নাম স্মৰণ কৰি ওলাই আহক, আপোনালোকে যথেষ্ট সুফল লাভ কৰিব। আৰু কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক। আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ মকৰ ৰাশি। মকৰ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মনটো অশান্তিৰে ভৰি থাকিব পাৰে, গতিকে অশান্তি হোৱা কাম কাজবিলাক আৰম্ভণিৰে নকৰিব। আজি আপোনাৰ ভবামতে কাম কাজবিলাক সম্পন্ন নহ'ব পাৰে। আজি আপুনি কাজিয়াত লিপ্ত হ'ব পাৰে। নিজৰ যদি কিবা ভুল হয় সেইটো স্বীকাৰ কৰিলে পৰিৱেশ অনুকূল থাকিব, অন্যথা আপোনাৰ মন অশান্তিৰে ভৰি থাকিব। তৰ্ক বিতৰ্কত ভাগ লোৱাৰ সম্ভাৱনা দেখা যায়। সঠিক ৰিজাল্ট নোপোৱালৈকে আপুনি একো উত্তৰ নিদিব। আপোনাৰ যি ডাঙৰ বয়োজ্যেষ্ঠ আছে তেওঁলোকৰ উপদেশ পালন কৰক, আপুনি সুফল নিশ্চয় পাব। আৰু কমেণ্টত ওম নমঃ শিৱায় এইটো লিখক, আপোনাৰ বাবে যথেষ্ট সুফল লাভ কৰিব। আৰু যেতিয়া আপুনি কৰ্মস্থানলৈ যাব, হয় হনুমানজী নহয়বা মহাদেৱ বাবাৰ নাম স্মৰণ কৰি কৰ্মস্থানলৈ যাওক। এইখিনিয়ে আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে আজিলৈ বিদায় লৈছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, ওম নমঃ শিৱায়। এতিয়া আহিছোঁ কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ মান সন্মান বাঢ়িব, মৰ্যাদা বাঢ়িব। আজি আপোনালোকে নিজ নিজ কৰ্মৰ সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। চাকৰিয়ালসকলে বছৰ পৰা মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব। শিক্ষাৰ্থীসকলে পুৰস্কাৰ লাভৰ যোগ দেখা যায়। ব্যৱসায়ীসকলে ব্যৱসায়ত নাম যশ সন্মান খ্যাতি আজি আৰু উপাৰ্জন বৃদ্ধি কৰিবলৈ সক্ষম হ'ব। আজি আপোনালোকৰ দিনটো সুকলমে পাৰ হ'ব, কোনো চিন্তা নাই। আজি আপোনালোকে ন্যায় পাব। আপোনালোকৰ লগত ইমান দিনে যি অন্যায় হৈ আছে, গতিকে আজি আপোনালোকে ন্যায় পাব। আৰু আপোনাৰ আৰ্থিক পৰিস্থিতি আজি মজবুত হোৱা দেখা যায়। গতিকে আজি আপুনি দিনটো যিহেতু যথেষ্ট ভাল, তথাপিতো আপুনি যিকোনো এটা প্ৰভুৰ নাম স্মৰণ কৰি ঘৰৰ পৰা বাহিৰলৈ আহক। গতিকে আজি আপোনাৰ দিনটো শুভ হোৱাৰ কামনাৰে বিদায় লৈছোঁ। ওম নমঃ শিৱায়, ওম নমঃ শিৱায়, হৰ হৰ মহাদেৱ। এতিয়া আহিছোঁ মীন ৰাশি। মীন ৰাশিৰ জাতক জাতিকাসকল, আজি আপোনালোকৰ যি নিজৰ বস্তু বাহানি আছে তাৰ ওপৰত আপুনি যথেষ্ট নজৰ ৰখাটো দৰকাৰ, নহ'লে আজি আপোনাৰ লছ হোৱাৰ সম্ভাৱনা আছে। কাম কাজবিলাকত যি কাম কাজ কৰিবলৈ ওলাইছে তাত আপোনাৰ ভবামতে আপুনি ফলাফলটো নাপাব। গতিকে আজি আপুনি কাজিয়াত লিপ্ত হ'ব পাৰে। যদি আপোনাৰ নিজৰ ভুল হয় তেতিয়াহ'লে আপুনি নিজেই স্বীকাৰ কৰি লওক, পৰিৱেশ অনুকূল থাকিব, অন্যথা আপোনাৰ মন অশান্তিৰে ভৰি থাকিব। আপুনি আজি বয়োজ্যেষ্ঠজনৰ পৰামৰ্শ লওক আৰু প্ৰতিকাৰ হিচাপে আপুনি আজি যাত্ৰাৰ সময়ত হনুমানজীৰ নাম স্মৰণ কৰক আৰু অকণমান মিঠাই গুৰ খাই আপুনি যাত্ৰা কৰক। আপোনাৰ যি এইবিলাক নিগেটিভ নকাৰাত্মক শক্তি আছে, সেই নকাৰাত্মক শক্তিবিলাক কাট যোৱাত সহায় কৰিব। আৰু আপুনি শুদ্ধ মনেৰে কমেণ্টত ওম নমঃ শিৱায় নিশ্চয় লিখক, আপোনাৰ যথেষ্ট সফলতা লাভ কৰিবলৈ সক্ষম হ'ব। ওম নমঃ শিৱায়। ইমান পৰে নিজ নিজ ৰাশিফলখিনি শুনিলে, তে ভিডিঅ'টো চাই কেনে পালে কমেণ্টত জনাব। আৰু যদি আপুনি ভাল লাগিছে লাইক এটা কৰি আমাৰ মনোবল বঢ়াব। আৰু যদি আপুনি চেনেলটোৰ প্ৰথমবাৰ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি অল নটিফিকেশ্যন প্ৰেছ কৰি থ'ব। যেতিয়াই মই নতুন ভিডিঅ' আপলোড দিওঁ তেতিয়া সৰ্বপ্ৰথমে আপোনাৰ মোবাইললৈ নটিফিকেশ্যন যাব। ধন্যবাদ।